এজন বিধায়কৰ কথা ক'বলৈ ওলাইছো। বিধায়কজন হৈছে কলাগাঁও সমষ্টিৰ দুৰ্গাদাস বড়ো। যি দুৰ্গাদাস বড়োৱে সংখ্যালঘু অঞ্চলত উন্নয়ন কৰিম বুলি প্ৰতিশ্ৰুতি দি তেখেতে কিন্তু যোৱা নিৰ্বাচনত লাভ কৰিছিল। কিন্তু আজি এই সংখ্যালঘু অঞ্চল ওদালগুৰি জিলাৰ ভেৰবেৰী অঞ্চলত মই উপস্থিত আছো। এই অঞ্চলত কিন্তু বিধায়ক দুৰ্গাদাস বড়োৱে উন্নয়নৰ নামত এটুকুৰা শিলো কিন্তু নেপেলালে। এনেধৰণে সংখ্যালঘু অঞ্চলৰ আমচু কৰ্মীসকলে ওলাই আহিছে। তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। দুৰ্গাদাস বড়ো আমচু জিন্দাবাদ এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছে। মোৰ লগত আছে বিষয়ববীয়াসকল। মই তেখেতৰ পৰাই পোনে পোনে কথাখিনি জানিম। কি ক'ব দুৰ্গাদাস বড়োৱে আপোনালোকৰ অঞ্চলত আজিলৈ এটা উন্নয়নৰ নামত এটুকুৰা শিলো নেপেলালে, কি ক'ব? চাওক, আজি আমি প্ৰতিবাদী কাৰ্যসূচী যোনখন লৈছো বিধায়ক দুৰ্গাদাস বড়োৰ বিৰুদ্ধে, তেখেত যোৱা 5টা বছৰত আমাৰ এই অঞ্চলত এডাল শিলো নেপেলালে। যোৱা 5টা বছৰত আমাৰ এই অঞ্চলত যিখিনি কথা দি তেওঁ বিধায়ক হৈছিল, আজিৰ দিনলৈকে তেওঁ ব্যৰ্থ বুলি ক'ম আমি। আজিৰ দিনলৈকে তেওঁ আমাক প্ৰতিশ্ৰুতি দিয়া কোনো এটা প্ৰতিশ্ৰুতি আজিৰ দিনলৈকে তেওঁ আমাৰ প্ৰতিশ্ৰুতিখিনি পূৰণ কৰিবলৈ সক্ষম নহ'ল। যাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচীখন আমাৰ তেওঁৰ বিৰুদ্ধে লোৱা হৈছে। অনাগত দিনত ইয়াতকৈ ভয়ানক গণতান্ত্ৰিক আন্দোলন তেওঁৰ বিৰুদ্ধে কৰি তোলা হ'ব, যদি তেখেতে যদি আমাক যদি প্ৰতিশ্ৰুতিখিনি ইমান এই সময়লৈকে যদি আমাক পূৰণ কৰি দিব নোৱাৰে। প্ৰথম প্ৰতিশ্ৰুতি তেওঁ আমাক দিছিলে ভেৰভেৰী বিল গাঁও পঞ্চায়ত আৰু বৰঝাৰ গাঁৱৰ মাজত এখন কাৱৰাঙ্গা নদী আছে। এই নদী বৃহৎ এটা ডাঙৰ গৰাখহনীয়া হৈ আছে। তাতে বহুতখিনি মানুহ আজিৰ দিনলৈকে জমৰ যতনত ভুগি আছে। সেই সমস্যাটো আজিৰ দিনলৈকে তেওঁ আমাক সমাধান কৰি দিব নোৱাৰিলে। তাৰ কাৰণে প্ৰথম এইটো কাৰণত আমি ওলাই আহিছো। 2 নম্বৰ কাৰণ ভেৰভেৰী বিল গাঁও পঞ্চায়তখন কোনো মানে ট্ৰাইবেল মানুহ এজনো নাই। কি যুক্তিত বিটিআৰলৈ চামিল কৰিলে আমি নাজানো। এই ক্ষেত্ৰত বিধায়ক মহোদয়ে এটা কথাও আজিলৈকে নকলে। কি কাৰ স্বাৰ্থত নকৰে নাজানো। তেখেতক আমি পূৰ্ণ 100% আমাৰ এই অঞ্চলৰ পৰা ভোট দি তেখেতক আমি জিকাইছিলো। তেখেতে কিন্তু তেওঁ আমাৰ প্ৰতি মানে একেবাৰে আমাক বেয়া চকুৰে চালে বুলি আমি ক'বলৈ বাধ্য হৈছো আজিৰ দিনত। ধন্যবাদ জ্ঞাপন কৰিছো। দুৰ্গাদাস বড়োৱে আপোনালোকক নিৰ্বাচনৰ সময়ত কিছু প্ৰতিশ্ৰুতি দিছিলে। প্ৰতিশ্ৰুতি মতে কিবা কাম হ'ল নেকি আপোনালোকৰ, যে আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগা বাধ্য হৈছে? এতিয়া চাওক, কথাটো হ'ল কি, যদি প্ৰতিশ্ৰুতি পালন কৰিলে হয় তেতিয়াহ'লে আমি আজি ৰাজপথত ওলাই আহিব নালাগিলেহেঁতেন। আজি প্ৰায় 4.5 বছৰ গুচি গ'ল। আজি আপোনালোকে যিটো ৰাস্তা দি আহিছে, আপোনালোকে সাংবাদিকসকল বন্ধুসকল যিটো ৰাস্তা দি আহিছে, সেই ৰাস্তাৰ অৱস্থাটো আপোনালোকে চাওক না। তেওঁৰ দিনত এটুকুৰা শিলো পৰা নাই, এইটো চাইডত। বিশেষকৈ তেওঁৰ এটা প্ৰতিশ্ৰুতি আছিল যে পূব অঞ্চলত এটা কলেজ দিব। আজি ক'ত কলেজ? আজি 5 বছৰ পাৰ হৈ গৈ আছে। তেওঁ আমাক প্ৰতাৰণা কৰিলে, পাই একেবাৰে প্ৰতাৰণা কৰিলে। 5টা বছৰ তেওঁ আমাৰ কাৰণে একো ডেভেলপমেণ্টৰ কাম কৰা নাই। আমাৰ মাত্ৰ এটাই নদী ইয়াতে, এই নদীৰ যিটো গৰাখহনীয়া, এইবাৰ বাৰিষা আহিলে প্ৰায় 150-200 পৰিয়াল গৃহহীন হোৱাৰ চান্স আছে। এই আজি 5 বছৰ তেওঁ প্ৰতিশ্ৰুতি হৈ থাকিল। আজি এই 4খনকৈ গাঁও অন্যায়ভাৱে বিটিআৰডিত পেলালে। যিটো DC অফিচত মিটিং হৈছিল, তেওঁ নিজে প্ৰেজেণ্ট আছিল তাতে। তেওঁ আজিলৈকে ইয়াৰ এগেইনষ্টত এষাৰো মাত নামাতিলে যে ইয়াতে এজনো নন বড়ো মানুহ নাই, এই বড়ো মানুহ নাই, এই বিটিআৰডিত পেলাব নালাগে। তেওঁ এষাৰো মাত নামাতিলে। এছেম্বলিত বহুত বিধায়কে কোৱা শুনিলোঁ, মুখৰ পৰা এষাৰ মাতো শুনা নাপালোঁ আমি যে এই 4টা গাঁও বিটিআৰডিৰ পৰা ওলাই দিব লাগে। তেওঁৰ মুখত এষাৰো মাত নামাতিলোঁ। গতিকে এইজন বিধায়কে সংখ্যালঘু ৰাইজৰ কাৰণে বা আমাৰ ৰাইজৰ কাৰণে কি কৰিব মানে স্পষ্ট হৈ গৈছে। গতিকে আমি তেওঁক এই বিধানসভাৰ আগত যদি এই আমাৰ দাবীখিনি যদি পূৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে সংখ্যালঘু এই অঞ্চলত তেওঁক নিষিদ্ধ ঘোষণা কৰিম। হয়, ধন্যবাদ জ্ঞাপন কৰিছো। এনেধৰণে দুৰ্গাদাস বড়োৱে কিন্তু সংখ্যালঘু ৰাইজক কিন্তু ঠগিলে বুলি তেওঁলোকে এক অভিযোগ উত্থাপন কৰিছে। বিগত সময়ছোৱাত যদি দুৰ্গাদাস বড়োৱে যদি এই সমস্যাসমূহ সমাধান নকৰে, দুৰ্গাদাস বড়োক তেওঁলোকে এই সংখ্যালঘু অঞ্চলত নিষিদ্ধ ঘোষণা কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছে। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।